গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে এতিয়া কোনসকল শিক্ষাগুৰুক দিয়া হ'ব? গুৰু দক্ষিণা আঁচনি প্ৰায় 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে। তো কোনসকল শিক্ষাগুৰুৱে পাব, কিমানকৈ পাব? বিশেষকৈ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে কিমানকৈ পাব। তো এই বিষয়টো লৈ বহুত ভাগে চিন্তা চৰ্চা কৰিছে, শিক্ষাগুৰুসকলক কিমানকৈ দিব বা কিমানকৈ দিয়াৰ সম্ভাৱনা আছে, এতিয়া প্ৰকৃততে কিমানকৈ দিব। তো মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে এই বিষয়টো? সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া এই যে 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে, এতিয়া বিষয়টো হ'ল কি, এই যে শিক্ষাগুৰুসকলক গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে তেওঁলোকক সাঙুৰি ল'ম বুলি ক'লে 2013 চনৰ পৰা, ইমান দিন, আজি 26 চন। এতিয়া এই যে বিষয়টো তেওঁলোকে উত্থাপন কৰি চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বা তেওঁলোকে এইখিনি চৰকাৰে হওক, তেওঁলোকে যে এই ব্যৱস্থাটো গ্ৰহণ কৰিলে, সেইটো বহুত বেছি এটা আদৰণীয় পদক্ষেপ। কাৰণ কেলৈ কোনো চৰকাৰে এই বিষয়টো চিন্তা চৰ্চা নকৰিলে। ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছিলে, প্ৰাধিকৰণ প্ৰক্ৰিয়া 2013 চনত কৰিবগৈলগীয়া হ'ল। কি কাৰণে, কিমান দিন গেপ থ'লে, এই বিষয়টো যদি আমি চাওঁ তেনেহ'লে আমি আৰু সেইখিনি ইতিহাস হৈ পৰিব। সেইখিনি সকলোৱে জানে, বিশেষকৈ আমি নকওঁ। এতিয়া এই ইমান সুদীৰ্ঘ আমি যদি চাওঁ, 13টা বছৰৰ পাছত যে আকৌ এটা আঁচনি ৰূপায়ণ কৰিলে, যে যিসকল শিক্ষাগুৰু বাদ পৰি গ'ল বা যিসকল শিক্ষাগুৰুৰ মৃত্যু হ'ল, তেওঁলোকে সেইখিনি সহায় নাপালে। প্ৰকৃত উদ্দেশ্যটো সেইটো, যাতে তেওঁলোকে আৰ্থিকভাৱে কোনো ধৰণৰ অনুদান তেওঁলোকে সেইখিনি নাপালে চৰকাৰৰ ফালৰ পৰা, কোনো ধৰণৰ তেওঁলোকে এককালীন হওক যিয়ে নহওক তেওঁলোকে নাপালে, তেওঁলোকক ব্যৱস্থা কৰিবৰ বাবে গুৰু দক্ষিণা আঁচনিখন ৰূপায়ণ কৰা হৈছে। আদৰণীয় পদক্ষেপ। এতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰিলে যে প্ৰায় 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে। এতিয়া তাতে এনেকুৱা ধৰণৰ শিক্ষাগুৰু আছে, তেওঁলোকে উদ্দেশ্যটো মূলটো হৈছে যে তেওঁলোকে কোনো এটকাও নাপালে, তেওঁলোকক এতিয়া এইটো সময়ত তেওঁলোকক এককালীনভাৱে কিবা এটা দিব লাগে। এতিয়া কিমান দিব লাগে মই সেইখিনি জনাম, তো কিমান কেনেকৈ দিব। এতিয়া তেওঁলোকক সেইখিনি কি হ'ল, এই আঁচনিৰ জৰিয়তে অলপমান হ'লেও আৰ্থিকভাৱে সহায় কৰিব লাগে, যাতে তেওঁলোকে এই সময়খিনিত, এই বৃদ্ধ সময়খিনিত যাতে তেওঁলোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বৰ বাবে হওক বা ঘৰখনৰ বাবে হওক, তেওঁলোকে যিটো মানৱ সম্পদ তেওঁলোকে গঢ় দিলে, ইমান দিন চৰকাৰ হৈ কাম কৰিলে, কোনোবাই 30 বছৰ, কোনোবাই 35 বছৰ, তো এই বিষয়খিনি লৈ চিন্তা চৰ্চা কৰি সেইখিনি তেওঁলোকক দিলে। এতিয়া 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে, তাত কোনো ধৰণৰ এনেকুৱা শিক্ষাগুৰু নাই যে তেওঁলোকে সেইখিনি কি হৈছে, ক'ৰবাৰ পৰা ভুৱা চাৰ্টিফিকেট আনিছে, ভুৱা কিবা এটা ডকুমেণ্ট দি পিনি তেওঁলোকে সেইখিনি কৰিছে। তো হয়, এনেকুৱা ধৰণৰ থাকিব পাৰে। 2013 চনত এজন শিক্ষাগুৰু, কোনোবাই ধৰি লওক এমাহৰ দৰমহা পালে, 2 মাহৰ পালে, 3 মাহৰ পালে, 5 মাহৰ পালে, 6 মাহৰ পালে। তো এই যে 30 বছৰ 35 বছৰ চাকৰি কৰি 5 মাহ, 3 মাহ, 2 মাহ, এমাহ পাই অৱসৰ গ্ৰহণ কৰিলে, তেনেকুৱা ধৰণৰ শিক্ষাগুৰু আছে বহুতখিনি। এনেকুৱা কোনো শিক্ষাগুৰু নাই যে কোনোবাই 20 বছৰ কৰিছে, কোনোবাই 15 বছৰ কৰিছে, তেনেকুৱা শিক্ষাগুৰুৱে কৰা নাই। মই জাষ্ট উদাহৰণ এটা দিছোঁ। কোনোবাই এনেকুৱা শিক্ষাগুৰু আছে আৰু তেওঁলোকে তেনেকৈ সাঙুৰি পিনি 15,000 শিক্ষাগুৰু আছে। এতিয়া কথাটো হ'ল কি, উদ্দেশ্যটো কিয় আঁচনিখনৰ যে যিসকল শিক্ষাগুৰুৱে আৰ্থিকভাৱে তেওঁলোকে কোনো ধৰণৰ নাপালে সহায়, তো এতিয়া এই এমাহৰ দৰমহা পোৱাজনক কি বুলি ক'ব আপুনি? 2 মাহৰ দৰমহা পোৱাজনক কি বুলি ক'ব? গুৰু দক্ষিণা। আমি এই কথাটো এইটো বাবে কৈছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক, মুখ্যমন্ত্ৰী মহোদয় হওক, বিষয়খিনি 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে। এককালীনটো আবেদন কৰা শিক্ষাগুৰুৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে দিয়া কথা কৈছিলে। যদি আপোনালোকে কিবা এটা কাৰণত ভাবি আছে যে আপোনালোকে 30 লাখমান টকাকৈ দিম বা 20 লাখমানকৈ টকাকৈ দিম, কথাটো গুৰুত্ব সহকাৰে আপোনালোকেও বিবেচনা কৰি চোৱা উচিত। বা কিবা এটা দিম বুলি আপোনালোকে ভাবিছে, ধৰি লওক আপোনালোকে 20 লাখকৈ দিম বুলি ভাবিছিলে, তেনেহ'লে আপোনালোকে এটা ব্যৱস্থা ভালকৈ গ্ৰহণ কৰি এই 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে, সকলোকে সাঙুৰি ল'ব। আপোনালোকক মই মোৰ ফালৰ পৰা এইটো জনাব বিচাৰিছোঁ, সকলো শিক্ষাগুৰুৱে পোৱা উচিত। সেই 20 লাখৰ ঠাইত লাগে 18 লাখকৈ পাওক, কোনো কথা নহয়। কিন্তু কথাটো হ'ল কি, এই যে 15,000 শিক্ষাগুৰুৱে আবেদন কৰিছে, প্ৰত্যেকজন শিক্ষাগুৰুৱে কোনোবা এজন হয়তো শিক্ষাগুৰু এনেকুৱা ধৰণৰ হ'ব পাৰে, তেওঁলোকে হয়তো বিদ্যালয়খন প্ৰতিষ্ঠা কৰোঁতে তেওঁলোকে নাথাকিব পাৰে, পাছৰ অৱস্থাত কোনোবাই 20 বছৰ 25 বছৰ কৰিছে। কিন্তু মেক্সিমাম বেছি সংখ্যক শিক্ষাগুৰুৱে বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰা আৰম্ভ কৰি সুদীৰ্ঘ 25 বছৰ, 30 বছৰ, 32, 33 বছৰ, 36 বছৰ কিন্তু শিক্ষকতা কৰি আজি এইটো যিটোত তেওঁলোকে পানীত হাঁহ নচৰা অৱস্থা হৈছে। বহুতো শিক্ষাগুৰু অকল তেওঁলোকে ঢুকাই গ'ল, তেওঁলোকে জীৱন শেষ হৈ গ'ল। সেইটো আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে। যদি কোনোবা ঘৰৰ পৰিয়ালৰ লোক আছে, তেওঁলোকে আবেদন কৰিবলৈ আপোনালোকে সেইটো সুবিধা দিলে। তো কথাটো মই এইটো কৈছোঁ যে যদি আপোনালোকে যিটো দিম বুলি ভাবি আছিলে, যে যদি কম শিক্ষাগুৰুৱে আবেদন কৰে আমি ইমানকৈ দিম বুলি এটা ভাবি আছিলোঁ, এতিয়া ধৰি লওক আপোনালোকে যদি 20 লাখমান টকাকৈ দিম বুলি ভাবি আছিলে, এতিয়া 15,000 মান শিক্ষাগুৰুৱে আবেদন কৰি দিয়াৰ লগে ভাবিছে যে আমাৰ বাজেট নহ'ব। ঠিক আছে, তেনেহ'লে আপোনালোকে 18 লাখকৈ দিয়ক।
উদাহৰণটো জাষ্ট দিছোঁ মই মাত্ৰ আপোনালোকক মই সেইটো জনাব বিচাৰিছোঁ কথাটো হ'ল কি প্ৰতিজন শিক্ষাগুৰুকে আপোনালোকে সাঙুৰি লওক কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ এই যি অৱস্থাটো মই নিজ চকুৰে দেখিছোঁ এইখিনি কেনেকুৱা এটা পৰিস্থিতিত আছে তেওঁলোকে তো এই বিষয়খিনি যিহেতু আপোনালোকে আনিলে কোনো চৰকাৰে অনা নাই এই বিষয়টো কোনো চৰকাৰে গুৰুত্ব সহকাৰে নল'লে বিদ্যালয় প্ৰাধিকৰণ কৰিব লাগে বুলি তেওঁলোকে নল'লে 94ৰ পৰা সেইখিনি ৰিকগনাইজ পোৱা বিদ্যালয় সেইখিনি ভেঞ্চাৰ পৰ্যায়তে খাটি কাৰণ কেলৈ আমি যদি চাওঁ 2000 চনৰ পৰা লোৱা হেঁতেনো বিদ্যালয়সমূহ এই আজি এইটো পৰিৱেশ সৃষ্টি নহয় শিক্ষাগুৰুসকলৰ 2000 চনৰ পৰা লোৱা হেঁতেনো এই বিদ্যালয়সমূহ আজি এই শিক্ষাগুৰুসকলৰ এইটো অৱস্থা নহয় বৃদ্ধ বয়সত তেওঁলোকে নিজৰ ঔষধ ক্ৰয় কৰিবৰ বাবে নিজৰ ঘৰখনৰ বাবে কিটো অৱস্থা হ'ল তেওঁলোকে মানৱ সম্পদ গঢ় দিলে কিন্তু তেওঁলোকে গঢ় দিয়া লোকসকল তেওঁলোকে ছাত্ৰ ছাত্ৰীসকল কিন্তু আজি ভাল ভাল কামত তেওঁলোক জড়িত হৈ আছে তেওঁলোকৰ অৱস্থাটো একেবাৰে পানী ঠান নচৰা তেওঁলোকৰ সমান দুৰ্ভগীয়া কোনোৱেই নাই তো সেইবাবে মই এইটো কথা কৈছোঁ যে তেওঁলোকক যিটো দিম বুলি ভাবিছে প্ৰতিজন শিক্ষাগুৰুকে দিয়ক যদি আপোনালোকে 20 টকাকৈ দিম বুলি ভাবিছে 18 টকাকৈ দিয়ক তাত কোনো ধৰণৰ ক'ব লগা নাই কথাটো হ'ল কি এই আঁচনিৰ জৰিয়তে সকলোখিনি শিক্ষাগুৰুকে সাঙুৰি লওক আৰু এতিয়া বহুতো শিক্ষাগুৰুৱে সুধি আছিলে কেতিয়ালৈ দিব কিমানকৈ দিব মই কিমানকৈ দিব সেইখিনি এতিয়ালৈকে তথ্য তেওঁলোকে সেইখিনি ঘোষণা কৰি দিয়া নাই সেইটো হয়তো আপোনালোকেও জানে ময়ো জানো মই এইটো আপোনালোকক জনালোঁ কিন্তু এটা কথা এই শিক্ষাগুৰুসকলৰ তেওঁলোকে কিমান দিন জীৱনটো তেওঁলোকে দিলে ৰাইজৰ বাবে সমাজৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্কুলৰ বাবে বিদ্যালয়ৰ বাবে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে এটা ব্যৱস্থা গ্ৰহণ কৰি এককালীনটো দিয়া ব্যৱস্থা গ্ৰহণ কৰিব এনেই কমত কিবা এটা দি দিলে তেওঁলোকৰ নহ'ব কাৰণ কেলৈ আজি বৰ্তমান সময়ত আমি যদি চাওঁ প্ৰতিটো খোজতে কেৱল মাত্ৰ অৰ্থৰ প্ৰয়োজন টকাৰ প্ৰয়োজন তো সেইটো বিষয়ে জানে আপোনালোকে একেবাৰে যদি আমি চাওঁ তেনেহ'লে আজিকালি 2 লাখ 1 লাখ 3 লাখ 5 লাখ টকা কোনো ধৰণৰ আজিকালি একেবাৰে কামেই নাই যিটো নেকি আজি সময়ত আমি চাওঁ তেনেহ'লে কিবা এটা যদি বেমাৰ হ'বলৈ হয় তাতে লাখ টকা বহুত বেছি যায় তো এইখিনিয়ে কম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু সকলো শিক্ষাগুৰুক যাতে সাঙুৰি লয় সেইটোৱে মোৰ ফালৰ পৰা কম শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অতি সোনকালে ভাল খবৰ আহিব আৰু এই বছৰ শেষৰ ফালেকে বহুত বেছি ভাল খবৰ এটা অহাৰ সম্ভাৱনা আছে তো দেখা যাওক কি কেনেদৰে আহে আগন্তুক সময়ত গম পাম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই